ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ একাদশ শ্ৰেণী বা তোমালোকৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ তোমালোকৰ প্ৰথমটো পাঠ ৰাজনৈতিক তত্ত্ব। এই পাঠটিৰ আজি মই তোমালোকক ৰাজনৈতিক তত্ত্ব কি আৰু ৰাজনৈতিক তত্ত্বত আমি কি কি আলোচনা কৰোঁ এই বিষয়ে আমি আলোচনা কৰিম। আশা ৰাখিছোঁ তোমালোকে ভালদৰে পঢ়িবা, মন দিবা আৰু বুজিবলৈ চেষ্টা কৰিবা, কাৰণ তোমালোকৰ যোনে যোনে ৰাজনীতি বিজ্ঞান লৈছা তোমালোকে এই বস্তুখিনি বুজি পাবই লাগিব যে ৰাজনৈতিক তত্ত্ব কি আৰু ৰাজনৈতিক তত্ত্বত আমি কি কি কথা আলোচনা কৰোঁ। এই কথাখিনি যদি বুজি নোপোৱা তোমালোকক বহুতখিনি বস্তু তোমালোকে নজনাকৈ থাকি যাবা। সেইকাৰণে তোমালোকে মন দিবা আৰু মন দিয়াৰ পাছতো যদি তোমালোকে কিবা বুজি নোপোৱা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু যদি পাৰা তোমালোকে তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ লগত তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। এতিয়া ৰাজনৈতিক তত্ত্ব কি এই বিষয়ে জনাৰ আগতে আমি কি কৰিব লাগিব, আমি ৰাজনৈতিক তত্ত্ব এইখিনি হোৱাৰ আগতে ৰাজনৈতিক তত্ত্বৰ আৱিষ্কাৰৰ আগৰখিনি কথা আমাৰ জানিব লাগিব। বোলে কেনেকৈ ৰাজনৈতিক তত্ত্ব আমাৰ মাজলৈ আহিলে, তাতকৈ আগতে কি আছিলে কি নাই, আমি অকণমান আমাৰ অতীতলৈ যাব লাগিব। এতিয়া চোৱা, ৰাজনৈতিক তত্ত্বৰ বিষয়ে আমি আলোচনা কৰাৰ আগতে আমি উভতি যাব লাগিব মানৱ জাতিৰ সেই প্ৰাক ঐতিহাসিক অৱস্থালৈ, যিখিনি অৱস্থা বিষয়ে আমাক বুৰঞ্জীয়েও ক'ব নোৱাৰে। বুৰঞ্জীয়ে ঢুকি পোৱাৰ আগৰ সেই অৱস্থা যেতিয়া মানুহ আৰু অন্যান্য জীৱ জন্তুসমূহ ক'ত আছিলে, হাবিত বাস কৰিছিলে। কিন্তু মানুহৰ তোমালোকে এটা কথা ভাবা যে মানুহ জীৱ জন্তু চব হাবিত বাস কৰিছিলে, কিন্তু এটা সময় আহিলে লাহে লাহে মানুহবিলাকৰ কি হ'ল, মগজুৰ বিকাশ হ'ল, গম পালানে? মানুহে চিন্তা চৰ্চা কৰিব পৰা হ'ল, যিহেতু মানুহ যুক্তিশীল প্ৰাণী, গম পালানে? তাৰপাছত মানুহে ভাষাৰ ব্যৱহাৰ কৰিব পৰা হ'ল। তাৰপাছত কি হ'ল, মানুহৰ অৱস্থাৰ উন্নতি হ'ল, কিন্তু জীৱ জন্তুবিলাকৰ মগজুৰ কিন্তু বিকাশ নহ'ল। সেইকাৰণে জীৱ জন্তু কি হ'ল, সেই হাবিতে থাকি গ'ল, গম পালানে? কিন্তু মানুহ আহি আজি আমি ক'ত উপনীত হ'লোঁ চোৱাহিচোন। এতিয়া ক'ৰবাত দেখিছা নেকি তোমালোকে বাঘ, সিংহ কোনোবাই ঘৰ দুৱাৰ সাজি বোলে সমাজ পাতি বাস কৰিছে, বোলে সিহঁতৰ একদম অহা যোৱা কৰি একদম সিহঁতৰ বেলেগ ধৰণৰ কিবা দেখিছা নেকি? নেদেখা, হয় নহয়? সেইটোৱে কৈছোঁ যে মানুহৰ গুণ আছে, গম পালানে? দুটা বিশেষ গুণ আছে, দুটা অনন্য গুণ আছে, যি দুটা গুণৰ কাৰণে মানুহ কি হ'ল, অন্য প্ৰাণীতকৈ পৃথক হ'ল আৰু মানুহে আজি ইমান বেছি উন্নতি কৰিব পাৰিলে। কথাটো বুজি পাইছা নহয়? তাৰমানে মানুহৰ মগজুটোৰ বিকাশ হ'ল আৰু লাহে লাহে মানুহে কি হ'ল, যুক্তিৰে সকলো কথা চিন্তা কৰি চালি জাৰি চাব পৰা হ'ল। আৰু লাহে লাহে মানুহে ভাষাৰ ব্যৱহাৰ কৰি মনৰ ভাৱ চিন্তা, মানুহৰ মনৰ আশা আকাংক্ষা কি কৰিব পাৰিলে, এজনে আনজনৰ আগত প্ৰকাশ কৰাৰ লগতে ভাষা ব্যৱহাৰ কৰি এজনে আনজনৰ লগত যোগাযোগ কৰিব পৰা হ'ল। অৱশ্যে কাম কৰিবলৈও ধৰা মানুহৰ কিমান এই কাম কৰিবলৈ যে ধৰা মানুহে যে সেই অৱস্থাৰ পৰা, সেই হাবিত থকা অৱস্থাটোৰ পৰা আজি যেতিয়া মানুহৰ মাজলৈ ৰাজনৈতিক তত্ত্ব বা মানুহ যেতিয়া সংগঠিত হ'বলৈ ধৰিলে, সেইখিনি অৱস্থা পাবলৈও কিন্তু কি হ'ল, ৰাজনৈতিক তত্ত্ব নহয়, মানুহৰ সেই হাবিত থকা অৱস্থাটোৰ পৰা আহি মানুহ সংগঠিত হোৱালৈকে কিন্তু মানুহ আহিবলৈ বহুত হাজাৰ বছৰ লাগিলে। কথাটো বুজি পাইছানে? এদিন দুদিনতে বোলে কেইদিনমান হাবিত থাকিলে, লগে লগে বোলে মগজুৰ বিকাশ হ'ল, মানুহে বোলে সমাজ সংগঠিত কৰিলে, তেনেকুৱা নহয়। কথাটো বুজি পাইছা? সেইটো কৈছোঁ যে এই যিটো অৱস্থা, সেই অৱস্থাটো পাবলৈ মানুহৰ বহুত শ বা হাজাৰ হাজাৰ বছৰ লাগিছিলে, যিটো মই থিৰাংকৈ ক'ব নোৱাৰোঁ। অৰ্থাৎ মানৱ জাতিৰ সেই দুটা অনন্য বৈশিষ্ট্য মই তোমালোকক কৈছোঁ, যে যিটো বৈশিষ্ট্য যে প্ৰথমতে হৈছে মানুহ যুক্তিশীল প্ৰাণী, দ্বিতীয়তে মানুহে তেওঁলোকৰ কাৰ্যত যুক্তি প্ৰতিফলিত কৰিব পাৰে। তাৰমানে কি, মানুহে ভাষাৰ ব্যৱহাৰ কৰিব পাৰে, ভাষাৰ ব্যৱহাৰ কৰি মানুহে নিজৰ ভাৱ চিন্তা এজনে আনজনৰ লগত যেতিয়া প্ৰকাশ কৰি কথা বতৰা পাতিব পৰা হ'ল, গম পালানে? গতিকে সেই স্বকীয় বৈশিষ্ট্যটোৰ কাৰণেই মানুহ আৰু আন আন প্ৰাণীৰ মাজত বিস্তৰ পাৰ্থক্য, আৰু এই দুই অনন্য বৈশিষ্ট্যৰ মাজতেই লুকাই আছে কি, ৰাজনৈতিক তত্ত্বৰ শিপা। এতিয়া চোৱা, জীৱ জগতৰ অন্যান্য যিবিলাক প্ৰাণী আছে সিহঁতেও শব্দ বা ইংগিত ব্যৱহাৰ কৰি কি কৰে, নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে অথবা সিহঁতে বিনিময় কৰে মনৰ ভাৱ। কিন্তু মানুহে কিন্তু সেই অৱস্থাৰ পৰা, এই একেলগতে হাবিত আছিলে, কিন্তু মানুহ সেই অৱস্থাৰ পৰা বহু দূৰ আগুৱাই আহিলে। যুক্তি ভাষাৰ সহায়ত মানুহে কি কৰিলে, মানুহে গঢ়ি তুলিলে কি কৰিলে, সংগঠিত জীৱন। মানুহে গোট খায়, যুক্তি ব্যৱহাৰ কৰিলে, ভাষা ব্যৱহাৰ কৰি মানুহে লাহে লাহে কি কৰিলে, মানুহবিলাকে ইজনে সিজনৰ লগত গোট খাই একেলগ হৈ থাকিবলৈ ধৰিলে। মানুহে গম পালে যে একেলগে থাকিলে আমাৰ সুবিধা হ'ব, হয়নে? আৰু এই সংগঠিত জীৱন পৰিচালনাৰ বাবে
গঢ়ি তুলিলে কি বিভিন্ন ধৰণৰ নীতি নিয়ম তাৰপিছত সেইটোৱে কৈছোঁ যে মানুহবিলাকে প্ৰথমতে গোট খাই থাকিবলৈ শিকিলে তাৰপিছত মানুহে যেতিয়া গোট খাই থাকিবলৈ ধৰিলে তাৰপিছত মানুহে গম পালে যে আমি এনেকৈ গোট খাই থাকিলে আমি কিছুমান নিয়ম নীতিৰ মাজেদি চলিব লাগিব আৰু এনেকুৱা নিয়ম নীতি পৰিচালনাৰ বুকুতে কি হ'ল লুকাই আছে ৰাজনৈতিক তত্ত্বৰ শিপা মানুহৰ সমাজ জীৱন আৰু অৰ্থনৈতিক আৰু সামাজিক যিবিলাক কাৰ্যকলাপ সেইবিলাক কি হ'ল লাহে লাহে জটিল ৰূপ ধাৰণ কৰিবলৈ ধৰিলে মানে মানুহ যেতিয়া বাঢ়ি গ'ল মানুহে বহুত মানুহ যেতিয়া লগ লাগি থাকিবলৈ ধৰিলে মানুহৰ অৰ্থনৈতিক সামাজিক কাৰ্যকলাপবিলাক যেতিয়া মানে বৃদ্ধি পাবলৈ ধৰিলে তেতিয়া লাহে লাহে কি হৈ গ'ল মানুহৰ মানে জীৱন ধাৰণটো মানে মানুহে যে সংগঠিত হৈ যে জীয়াই থকা সমাজখন এতিয়া কেনেকৈ পৰিচালিত হ'ব মানুহবোৰতো গোট খাই আছে তেওঁলোকে মানে লগ লাগি আছে কিন্তু মানে মানুহৰ মনত লাহে লাহে চিন্তা চৰ্চা আহিবলৈ ধৰিলে আমি যে গোট খাই আছোঁ এতিয়া আমি কেনেকৈ পৰিচালিত হ'ম কোনে পৰিচালনা কৰিব আৰু তাক লৈ কি হ'ল মানুহৰ মনত চিন্তা চৰ্চা আৰম্ভ হ'ল আৰু তাতেই সূত্ৰপাত হ'ল কি হ'ল ৰাজনীতি গম পালা নাই কেনেকৈ আমাক শাসন কৰা হ'ব বা আমি কেনেকৈ পৰিচালিত হ'ম কোনে আমাক শাসন কৰিব কেনেকৈ গোট খাই থাকিম এতিয়া এই সংগঠিত সমাজ জীৱনক কি বুলি কৈছে শাসন কৰাৰ যেতিয়া প্ৰশ্নটো উত্থাপিত হ'ল তাৰ লগতে কি হ'ল বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক গঢ়ি উঠিলে আৰু পৰিয়ালেই হৈছে সংগঠিত সমাজ জীৱনৰ প্ৰাথমিক অনুষ্ঠান আৰু ইয়াৰ পাছত লাহে লাহে কি হ'ল সমাজত বিকাশ হৈ এটা সময়ত কি হ'ল ৰাষ্ট্ৰ বা চৰকাৰ প্ৰতিষ্ঠা হ'ল মানে এইখিনি হ'বলৈ বহুত হাজাৰ বছৰ লাগিলে গম পালানে লাহে লাহে চব বিকাশ হৈ গৈ কি হ'ল এসময়ত ৰাষ্ট্ৰ বা চৰকাৰ প্ৰতিষ্ঠা হ'ল আৰু ইয়াৰ পাছতে কি হ'ল ৰাজনৈতিক তত্ত্বই সংগঠিত মানৱ জীৱনত মানে প্ৰভাৱিত কৰা বিভিন্ন ধৰা প্ৰশ্ন যেনে আমি সমাজ কেনেকৈ সংগঠিত কৰা উচিত বা সমাজখন কেনেকৈ সংগঠিত হ'ব আমাক কেনেকুৱা চৰকাৰ লাগিব কেনেকুৱা ধৰণে আমি মানুহখিনিয়ে গোট খাই থাকিব লাগিব কোনবিধ চৰকাৰ আটাইতকৈ ভাল বা আমাক মানে কোনে মানে আমি কেনেকৈ পৰিচালিত হ'ম বা আইনে আমাৰ স্বাধীনতা সীমিত কৰিব নেকি বা মানে নকৰিব বা এনেকুৱা ধৰণৰ যিমানবিলাক প্ৰশ্ন আছে সেই সকলোবিলাক প্ৰশ্ন তাৰপিছত আকৌ নাগৰিক হিচাপে মানে আমাৰ ইজনৰ প্ৰতি সিজনৰ কিবা কিবি দায়িত্ববদ্ধতা আছেনে ৰাষ্ট্ৰৰ কি দায়বদ্ধতা আছে আৰু নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি কি দায়বদ্ধতা আছে গম পালানে এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ আমাক কোনে দিয়ে জানানে ৰাজনৈতিক তত্ত্বই দিয়ে গম পালা নাই এই গোটেই মৌলিক প্ৰশ্নসমূহ ক'ত আলোচনা কৰা হয় ৰাজনৈতিক তত্ত্বত আলোচনা কৰা হয় এতিয়া তোমালোকে বুজি পালা ৰাজনৈতিক তত্ত্ব কি বস্তু এতিয়া চোৱা তাৰপিছত ইয়াত কৈছে যে ৰাজনৈতিক তত্ত্বই কি কৈছে ব্যক্তিৰ ৰাজনৈতিক জীৱন প্ৰভাৱিত কৰা প্ৰমূল্যৰ বিষয়ে পদ্ধতিগতভাৱে চিন্তা চৰ্চা কৰে এতিয়া যিবিলাক ৰাজনৈতিক তত্ত্ব আছে এই ৰাজনৈতিক তত্ত্ব কি কৰিব আমাৰ ৰাজনৈতিক জীৱন বা মানুহবিলাক যে আমি গোট খাই আছোঁ আমি ৰাষ্ট্ৰ এখন মানে চব যে গোট খাই থকাৰ পাছত আমাক মানে এই ৰাষ্ট্ৰখন আমাৰ গঠন হ'ল ধৰা এতিয়া আমাক কোনে পৰিচালিত কৰিব চৰকাৰে পৰিচালিত কৰিব গতিকে চৰকাৰখন কেনেকুৱা হ'ব আৰু আমাৰ কি মানে আমাক কেনেকুৱা ধৰণৰ সুবিধা লাগিব আকৌ স্বাধীনতা সমতা ন্যায় এই গোটেইবিলাক বস্তুৰ বিষয়ে কি কৰে ৰাজনৈতিক তত্ত্বই আলোচনা কৰে এতিয়া বুজি পালা তোমালোকে এতিয়া চোৱা ৰাজনৈতিক তত্ত্বই কি আলোচনা কৰে এক নম্বৰটো হৈছে তোমালোকক মই পইণ্ট ৱাইজকৈ দিছোঁ তোমালোকে যাতে মানে কথাখিনি ধুনীয়াকৈ বুজি পোৱা আৰু তোমালোকক যদি সোধে তোমালোকে তাৰমানে লিখিবও পাৰিবা দেই এতিয়া চোৱা এক নম্বৰটো হৈছে যে ৰাজনৈতিক তত্ত্বই ব্যক্তিৰ ৰাজনৈতিক জীৱন প্ৰভাৱিত কৰা প্ৰমূল্য যেনে স্বাধীনতা সমতা ন্যায় নাগৰিকত্ব অধিকাৰ জাতীয়তাবাদ বিকাশ আদিৰ ওপৰত বিতংভাৱে বিশ্লেষণ আগবঢ়ায় এতিয়া ৰাজনৈতিক তত্ত্ব যিখন মানে যিটো বস্তু সেই ৰাজনৈতিক তত্ত্বই কি কৰিব মানুহৰ ৰাজনৈতিক জীৱন প্ৰভাৱিত কৰা যিবিলাক আমাৰ কোনবিলাক বস্তুৱে আমাৰ ৰাজনৈতিক জীৱনটো প্ৰভাৱিত কৰে ধৰা স্বাধীনতা আমি ৰাষ্ট্ৰ এখনত থাকিলে আমাক কি লাগিব স্বাধীনতা লাগিব সমতা ন্যায় নাগৰিকত্ব আমাক ন্যায় ব্যৱস্থা লাগিব আমি সকলো আইনৰ চকুত সকলো সমান হ'ব লাগিব এতিয়া নাগৰিকত্ব কি বস্তু ন্যায় কি বস্তু সমতা কি বস্তু আমাক কেনেকুৱা ধৰণৰ অধিকাৰ লাগিব আমি এখন ৰাষ্ট্ৰৰ নাগৰিক হ'বলৈ হ'লে আমাৰ কেনেকুৱা কি গুণ লাগিব জাতীয়তাবাদ কি বিকাশ কেনেকুৱা বস্তু কি বস্তু এইবিলাকৰ ওপৰত কি কৰে ৰাজনৈতিক তত্ত্বই বিতংভাৱে একেবাৰে পুংখানুপুংখভাৱে একদম প্ৰথমৰ পৰা শেষলৈকে আমাৰ গোটেই কথাখিনি কি কৰে ৰাজনৈতিক তত্ত্বই আলোচনা কৰে তোমালোকৰ ৰাজনৈতিক তত্ত্বৰ কিতাপখন যদি মেলি লোৱাৰ পাছত তোমালোকে কি কৰিবা সূচীপত্ৰখনত চাবাচোন তাত কি ৰাজনৈতিক তত্ত্বৰ কিতাপখনত কিমান কথা আলোচনা কৰিছে গম পাইছেনে তাৰমানে তাত সমতাৰ কথা আছে নাগৰিকত্বৰ কথা আছে স্বাধীনতাৰ কথা আছে তাৰপাছত কেনেকুৱা ধৰণৰ স্বাধীনতা বুলিলে আমি কি বুজিম সমতাই কি বুজায় ন্যায়ে কি বুজায় অধিকাৰ বুলি ক'লে আমি কি বুজিম এই গোটেই বস্তুবিলাকৰ বিষয়ে ৰাজনৈতিক তত্ত্বই আমাক কি কৰে একদম পৰ্যালোচনা কৰিব ভাল বেয়া সকলোবিলাক দিশ আমাক বুজাই দিব
তোমালোকৰ 2 নম্বৰটো আছে যে এই প্ৰমূল্যসমূহৰ লগত সম্পৰ্ক থকা অন্যান্য অৱধাৰণা যেনে অধিকাৰৰ লগত জড়িত অৱধাৰণা, জীৱনৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সমান সুযোগ সুবিধাৰ অধিকাৰ, ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ অধিকাৰ আদি মৌলিক অধিকাৰ। তাৰপিছত নাগৰিকত্বৰ লগত জড়িত অৱধাৰণা, সাৰ্বজনীন নাগৰিকত্ব, বিশ্ব নাগৰিকত্ব আদি অৱধাৰণাসমূহৰ অৰ্থ আৰু তাৎপৰ্য ব্যাখ্যা কৰে। তাৰমানে কি কৈছে জানা, এই প্ৰমূল্যসমূহৰ লগত সম্পৰ্ক থকা, মানে কি কথা কৈছে, স্বাধীনতা কি বস্তু, সমতা, ন্যায়, নাগৰিকত্ব এইবিলাকৰ লগত আমাৰ আৰু কিছুমান বস্তু জড়িত হৈ আছে। এতিয়া যেনে ধৰা অধিকাৰ বুলি ক'লে মানে অধিকাৰৰ লগত জড়িত অৱধাৰণা মানে কি, তাৰ লগত আৰু কি ধাৰণা লগ হৈ আছে অধিকাৰটোৰ লগত। ধৰা জীৱনৰ অধিকাৰ, আমাক মানে কি জীয়াই থকাৰ অধিকাৰ আছে, স্বাধীনতাৰ অধিকাৰ, আমি মুক্তভাৱে বিচৰণ কৰা, আমি মুক্তভাৱে মানে মত প্ৰকাশৰ অধিকাৰ। গতিকে স্বাধীনতা বুলি ক'লে কি স্বাধীনতা আছে, আকৌ সমান সুযোগ সুবিধাৰ অধিকাৰ। এতিয়া এই যে সমতাৰ অধিকাৰ, তাৰো ভাগ আছে, সেইখিনি বিষয়ে আমি জানিব লাগিব। আকৌ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ অধিকাৰ, তাৰ ভোট দিয়া অধিকাৰ, বা আমাৰ যিমানবিলাক মৌলিক অধিকাৰ আছে, কথাটো বুজি পাইছা? সেইটোৱে কৈছে যে অধিকাৰৰ মানে এই আমাৰ যিবিলাক মানে অৱধাৰণা আমি গম পালোঁ এতিয়া, স্বাধীনতা, সমতা, ন্যায়, ইহঁতৰ লগত জড়িত আকৌ যিবিলাক ধাৰণা আছে, সেই সকলোবিলাক ধাৰণাৰ বিষয়ে। আকৌ নাগৰিকত্বৰ লগত জড়িত অৱধাৰণা, এতিয়া নাগৰিকত্ব বুলি ক'লে কি বুজা, ধৰা আকৌ কেই প্ৰকাৰৰ নাগৰিকত্ব আছে, সাৰ্বজনীন নাগৰিকত্ব মানে কি, বিশ্ব নাগৰিকত্ব মানে কি, এই গোটেই যিমানবিলাক ইহঁতৰ লগত জড়িত যিমানবিলাক ধাৰণা আছে, ইয়াৰ অৰ্থনো কি আৰু ইহঁতৰ তাৎপৰ্য কি গুৰুত্ব আছে, আমাৰ জীৱনৰ, আমাৰ ৰাজনৈতিক জীৱনত এইবিলাকে কেনেকৈ প্ৰভাৱিত কৰে, এই গোটেইবিলাক কথা আমাক খুব ধুনীয়াকৈ ৰাজনৈতিক তত্ত্বই ব্যাখ্যা আগবঢ়ায়। কথাটো বুজি পাইছা, আমাক বুজাই দিয়ে। তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰটো, অতীত আৰু বৰ্তমানৰ ৰাজনৈতিক চিন্তাবিদসকলে, ধৰা এৰিষ্টটল, প্লেটো, জিয়া জাক ৰুছো, বা তোমালোকে ৰুছো বুলি ক'লেও হ'ব, কাৰ্ল মাৰ্ক্স, মহাত্মা গান্ধী, ডক্টৰ B.R. আম্বেদকাৰ আদি আমাৰ যিবিলাক ৰাজনৈতিক চিন্তাবিদ আছে, যিবিলাকে ৰাজনৈতিক তত্ত্বৰ ওপৰত যাৰ বহুত জ্ঞান আছে, তেওঁলোকে মানে আমাৰ মানে যাক আমি কি বুলি কওঁ, ৰাজনৈতিক চিন্তাবিদ বুলি কওঁ। আৰু তোমালোকে জানাই নহয় মহাত্মা গান্ধীয়ে কি কৰিছিলে, ডক্টৰ B.R. আম্বেদকাৰ, তেওঁলোকৰ কিমান বৰঙণি আছে আমাৰ ভাৰতৰ মানুহৰ কাৰণে। গতিকে এই ৰাজনৈতিক চিন্তাবিদসকলে আগবঢ়োৱা ধাৰণাৰ আধাৰত তেওঁলোকে কি ধাৰণা আগবঢ়াইছিলে, আৰু তেওঁলোকে যিবিলাক ধাৰণা আগবঢ়াইছিলে তাৰ আধাৰত কি বুলি কৈছে, স্বাধীনতা, সমতা, নাগৰিকত্ব, চৰকাৰ, সাৰ্বভৌমত্ব কি বস্তু, ন্যায় কি বস্তু, সমতা কি বস্তু, চৰকাৰ কি বস্তু আদি ৰাজনৈতিক যিবিলাক প্ৰমূল্য, যিবিলাক আমাৰ ৰাজনৈতিক যিবিলাক ধাৰণা, প্ৰমূল্য মানে বেলেগ বস্তু নহয়, ইহঁতৰ কথাই কৈছে যে স্বাধীনতা, সমতা, নাগৰিকত্ব, আমাৰ এই যিবিলাক মূল্যৱান যিবিলাক আমাৰ ধাৰণা, এইবিলাকৰ প্ৰচলিত সংজ্ঞাবোৰ, তাৰমানে কি, কাক কি বোলে, এতিয়া স্বাধীনতা কাক বোলে, কেনেকুৱা ধৰণৰ স্বাধীনতা থাকিব পাৰে, সমতা কি, তাৰমানে নাগৰিকত্ব কি, এই গোটেই আমাৰ যিমানবিলাক প্ৰচলিত মানে সংজ্ঞা আছে, ইহঁতক মানে কি বুলি কৈছে, ৰাজনৈতিক বিজ্ঞানে বিতংভাৱে পৰ্যালোচনা কৰে। সিহঁতৰ ভাল বেয়া দুখ গুণ সকলোবিলাক আমাৰ আলোচনা কৰে কোনে, ৰাজনৈতিক তত্ত্বই। আমি যদি ৰাজনৈতিক তত্ত্বখন খুব ধুনীয়াকৈ পঢ়োঁ, তেতিয়াহ'লে আমি এই সকলোবিলাক কথা গম পাম, স্বাধীনতাৰ বিষয়ে গম পাম, সমতা কি বস্তু গম পাম, নাগৰিকত্ব কি বস্তু, চৰকাৰ কি বস্তু, কেনেকৈ গঠিত হয়, সাৰ্বভৌমত্ব মানে কি, মানে এখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব যদি ক্ষমতা থাকে, তেতিয়াহে সেই ৰাষ্ট্ৰখন কি হ'ব, স্বাধীন হ'ব, হয় নহয়? সাৰ্বভৌমত্ব মানে কি, সৰ্বোচ্চ ক্ষমতা, ন্যায় কি বস্তু, এই গোটেই বস্তুবিলাকৰ বিষয়ে আমি যদি জানিবলৈ হয়, তেনেহ'লে আমি কি কৰিব লাগিব, ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰিবই লাগিব। তাৰপিছত 4 নম্বৰটো কি আছে, মানুহে দৈনন্দিন জীৱনত অংশগ্ৰহণ কৰা যিবিলাক অনুষ্ঠান, যেনে বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয়, চিকিৎসালয়, ৰেল ষ্টেচন, তোমালোকে যিকোনো কথা ক'ব পাৰা দেই, মই তোমালোকক এনেই দুটামান দিলোঁ। ৰেল ষ্টেচনলৈ মানুহ যায়, বিদ্যালয়লৈ যায়, মহাবিদ্যালয়লৈ যায়, আকৌ চিকিৎসালয়লৈ যায়, এইবিলাকত আমাৰ যিটো স্বাধীনতা বুলি ক'লে আমি যি বুলি ভাবোঁ, বাস্তৱিকতে সঁচাকৈ এই ঠাইবিলাকত স্বাধীনতা আছেনে নে নাই, সেয়াও ৰাজনৈতিক তত্ত্বই কি কৰে, পৰ্যালোচনা কৰে, ধুনীয়াকৈ বিশ্লেষণ কৰে, আমাক গোটেই কথাখিনি একদম তন্নকৈ ৰাজনৈতিক তত্ত্বই বুজাই দিয়ে। বুজি পাইছা? তাৰপাছত আছে কি আছে, 5 নম্বৰটো, উচ্চ পৰ্যায়ত ৰাজনৈতিক প্ৰমূল্য অথবা অৱধাৰণা যিবিলাক আছে, প্ৰচলিত সংজ্ঞাবোৰ উপযুক্ত হয়নে নহয়, তাকো ৰাজনৈতিক তত্ত্বই কি কৰে, বিশ্লেষণ কৰে। বিশ্লেষণ কৰে মানে কি জানা, দুখ গুণ চব উলিয়াই আমাক কথাখিনি বুজাই দিয়ে। 6 নম্বৰটো আছে প্ৰচলিত অনুষ্ঠান, যেনে কি আমাৰ বহুত অনুষ্ঠান আছে, চৰকাৰ, আমোলাতন্ত্ৰ আৰু মানে আঁচনিবিলাক যিবিলাক আছে, ধৰা আমোলাতন্ত্ৰ মানে কি জানানে, এতিয়া আমাৰ চৰকাৰখন চলে, হয়নে? এতিয়া চৰকাৰে কি কৰে, নীতি নিয়মবিলাক বনাই দিয়ে,
তাৰপিছত সেই নীতি নিয়মবিলাক কামত কোনে খটুৱাব, কেনেকৈ ৰাইজৰ মাজলৈ আনি সেই নীতি নিয়মবিলাক মানে কাৰ্যত পৰিণত কৰা হ'ব, সেইখিনি যোনে এই কামখিনি চলায় তেওঁলোকক কি বুলি কোৱা হয়, সেই গোটেই পৰিচালনা কৰা যিটো মানে বস্তু, যিটো মানে অনুষ্ঠান আছে, যোনে এইখিনি কাম গোটেই চলায় মানে তেওঁলোকক কি বুলি কয় আমোলাতন্ত্ৰ। চৰকাৰ স্থায়ী নহয়, চৰকাৰ 5 বছৰ মূৰে মূৰে বদলি হৈ যায়, কিন্তু আমোলাতন্ত্ৰ কেতিয়া বদলি নহয়। এতিয়া DC SP আকৌ ধৰা তোমালোকে এইবিলাক মানে যিমান মানে অসামৰিক যিমানবিলাক মানে এতিয়া তোমালোকে IAS অফিচাৰবিলাক দেখিছা নাই, তেওঁলোকক আমি একোজন আমোলা বুলি ক'ব পাৰোঁ, গম পাইছা নাই? তেওঁলোকৰ দায়িত্বত তেওঁলোকে কি কৰে, চৰকাৰে যিবিলাক আইন প্ৰণয়ন কৰে সেই আইনবিলাক তেওঁলোকে বাস্তৱত পৰিণত কৰে। আৰু তেওঁলোকে মন্ত্ৰী আমোলাসকলক গোটেই আমোলা নহয়, মন্ত্ৰী বিধায়ক তেওঁলোকৰ গোটেই বস্তুখিনি তেওঁলোকে কি কৰে বনাই মেলি দিয়ে, আৰু তেওঁলোকৰ চৰকাৰৰ যিখিনি আইন এই আমোলাসকলে কি কৰে কাৰ্যত পৰিণত কৰে। আৰু কৈছে সেইকাৰণে কৈছে যে প্ৰচলিত অনুষ্ঠান যেনে চৰকাৰ আমোলাতন্ত্ৰ বা যিবিলাক আঁচনি আছে, সেই আঁচনি যিবিলাক চৰকাৰে গ্ৰহণ কৰে সেইবিলাকৰ পৰিৱৰ্তন কৰি আৰু বেছি গণতান্ত্ৰিকভাৱে মানে গঢ়ি তুলিব পাৰি নেকি, সেইটো কোনে অনুসন্ধান কৰে বুলি কৈছে, ৰাজনৈতিক তত্ত্বই সেই সকলোবোৰ বস্তু অনুসন্ধান কৰে। তাৰপিছত কৈছে তোমালোকক চোৱা 7 নম্বৰটো, যে মানৱ জাতিক আলোড়িত কৰি অহা আৰু পৃথিৱীত বিভিন্ন সংবিধানে স্বীকৃতি দিয়া গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা, সাৰ্বভৌমত্ব, সামাজিক ন্যায়, স্বাধীনতা, সমতা, কল্যাণকামী ৰাষ্ট্ৰ মানে আদি ৰাজনৈতিক যিবিলাক প্ৰমূল্য আছে সেইবিলাকৰ বিষয়ে ৰাজনৈতিক তত্ত্বই শৃংখলাবদ্ধভাৱে পুংখানুপুংখকৈ আলোচনা কৰে। কিমান ধুনীয়া কথা কৈছে চোৱা, মানৱ জাতিক আলোড়িত কৰা যিবিলাক মানে ধাৰণাই আমাৰ মানৱ জাতিক কি কৰিছে, যুগে যুগে মানে অনুপ্ৰাণিত কৰি আহিছে, উৎসাহিত কৰি আহিছে। গতিকে সেইবোৰ কৈছে যে সেই আলোড়িত কৰি অহা আৰু পৃথিৱীত বিভিন্ন সংবিধানে স্বীকৃতি দিছে। কি পৃথিৱীত বহুত সংবিধানে গণতন্ত্ৰক স্বীকৃতি দিছে যে গণতন্ত্ৰ হ'ব লাগে, হয়নে? গণতন্ত্ৰ মানে কি, য'ত মানে ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ৰাইজৰ মানে চৰকাৰ হয়, তাক কি বুলি কোৱা হয় গণতন্ত্ৰ বুলি কোৱা হয়। য'ত মানে পুৰুষানুক্ৰমে কোনো ৰজা ৰাণী নহয়, ৰাইজে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰিব, প্ৰতিনিধিয়ে চৰকাৰ গঠন কৰিব, হয়নে? আকৌ ধৰ্মনিৰপেক্ষতা, কোনো ধৰ্মৰ প্ৰতি পক্ষপাতিত্ব নকৰা, সকলো ধৰ্মকে সমান মানে চকুৰে চোৱা, সাৰ্বভৌমত্ব, সৰ্বোচ্চ ক্ষমতা। মই অকণমান কৈছোঁ, বহুত দীঘল এইবিলাক দেই, বহুত ধুনীয়াকৈ বহুত মানে বিস্তৃতভাৱে ৰাজনৈতিক তত্ত্বত বুজাই থোৱা থাকে। সামাজিক ন্যায়নো কি বস্তু, স্বাধীনতা কি বস্তু, সমতা মানে কি, কল্যাণকামী ৰাষ্ট্ৰ বুলি যে কয় আমাৰ ভাৰতৰ নিৰ্দেশাত্মক নীতিত যে উল্লেখ আছে কল্যাণকামী ৰাষ্ট্ৰ, মই তোমালোকক বেলেগ নাম ক'ম। এতিয়া এই কল্যাণকামী ৰাষ্ট্ৰ আদি ৰাজনৈতিক যিবিলাক প্ৰমূল্য আছে এই গোটেইবিলাকৰ বিষয়ে ৰাজনৈতিক তত্ত্বই কি কৰে একদম শৃংখলাবদ্ধভাৱে একেবাৰে ওপৰা-ওপৰিকৈ নহয়, ইটোৰ পাছত সিটো কেনেকৈ কি ক'ত গোটেই বস্তুখিনি বুজাই পুংখানুপুংখকৈ মানে একদম তন্নকৈ বুজাই গোটেইখিনি ৰাজনৈতিক তত্ত্বক আলোচনা কৰা হয়, গম পালা? তাৰপিছত 8 নম্বৰটো আছে যে স্বাধীনতা মানেনো কি। এতিয়া স্বাধীনতা মানে কি বা সমতা মানেনো কি, সকলোৰে বাবে স্বাধীনতা আৰু মানে সমতাই একেই অৰ্থ নেকি, সমতা বা স্বাধীনতা একেই বস্তু নেকি, স্বাধীনতা বা সমতা, স্বাধীনতাও বেলেগ সমতাও বেলেগ, বুজি পাইছানে? আৰু সকলোৰে কাৰণে স্বাধীনতা আৰু সমতাই একেটা অৰ্থই মানে বহন কৰে নেকি, বা ভিন্ন বা বেলেগ ধৰণৰ পৰিস্থিতিত ধৰ্মনিৰপেক্ষতাই কেনে ধৰণৰ অৰ্থ বহন কৰে, বেলেগ পৰিস্থিতি ধৰ্মনিৰপেক্ষতাটোৱে যিটো ধাৰণা সেইটোৱে কেনেকুৱা ধৰণৰ অৰ্থ বহন কৰে। সাধাৰণতে আমি দেখিবলৈ পাওঁ যে বহু মানুহে কি কৰিছে, অনাহাৰে মানে কি খাবলৈ নোপোৱাকৈ দিন কটাইছে, বা বহুত মানুহে ঘৰ দুৱাৰ নোহোৱাকৈ অঘৰী জীৱন কটাইছে। গতিকে এনেকুৱাবিলাক পৰিস্থিতিত সমতাৰ অৰ্থটো কি হ'ব বা কেনেকুৱা ধৰণৰ তাৎপৰ্য হ'ব, এই গোটেইবিলাক কথা কি কৰে বা এনেকুৱা ধৰণৰ প্ৰশ্ন ৰাজনৈতিক তত্ত্বই একেবাৰে বিতংভাৱে পুংখানুপুংখকৈ আলোচনা কৰে। আৰু 9 নম্বৰটো হৈছে তোমালোকক কি কৈছোঁ মই, আমি প্ৰায়ে শুনি অহা কিছুমান ধাৰণা যেনে আইনৰ শাসন, ক্ষমতাৰ পৃথকীকৰণ অথবা বিকেন্দ্ৰীকৰণ আদি যিবিলাক ধাৰণা, এইবিলাকৰ ওপৰত আমাৰ সুস্পষ্ট জ্ঞান আহৰণৰ ক্ষেত্ৰতো কি কৰে ৰাজনৈতিক তত্ত্বই সহায় কৰে। আৰু এই গোটেই কথাখিনি তোমালোকৰ NCERT তোমালোকৰ যিখন কিতাপ, মই তোমালোকক এখন দেখিছানে, তোমালোকক দেখুৱাইছিলোঁ ইয়াৰ আগতে, ৰাজনৈতিক তত্ত্ব বুলি যিখন কিতাপ আছে, সেই কিতাপখনত ইমান ধুনীয়াকৈ দিয়া আছে, তোমালোকে পঢ়িবলৈ চাবা, তোমালোকে বুজিবলৈ চাবা। আৰু এতিয়ালৈকে মই তোমালোকক ৰাজনৈতিক তত্ত্বত কি আৰু ৰাজনৈতিক তত্ত্বত কি আলোচনা কৰা হয় এই বিষয়ে মই তোমালোকক বুজাই দিলোঁ। আৰু তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। যদি তোমালোকে কিবা বুজি নোপোৱা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা, আৰু ইয়াৰ পিছৰখিনি মই ইয়াৰ পিছৰ ভিডিঅ'ত আপলোড কৰিম।